শিৱসাগৰৰ ইউনুছ তামুলীক ভাবুকি প্ৰদান কৰিছিল। শেহতীয়াভাৱে শিৱসাগৰৰ পৰা এটা সংগঠনে কেনেদৰে একাংশ কাম কৰা লোকক খেদিছিল আৰু তাৰ পিছত ইউনুছ তামুলীয়ে এইবোৰ বিষয়ত মাত মতাৰ বাবে গুলিয়াই দিম বুলি ভাবুকি প্ৰদান কৰিছিল অচিনাক্ত লোকে আৰু তাৰ পিছতে ইউনুছ তামুলীয়ে ফেচবুক জৰিয়তে সেই কথা অৱগত কৰিছিল। এই সন্দৰ্ভত আমি আপোনালোকক জনাইছো যে ইউনুছ তামুলীয়ে এই সন্দৰ্ভত অৱগত কৰিছিল যে কেনেদৰে হত্যাৰ ভাবুকি প্ৰদান কৰিছে সেই সন্দৰ্ভত মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতে ইউনুছ তামুলীয়ে কিছু সময় পূৰ্বে এটা কথা স্পষ্ট কৰিছে, যিজন যুৱকে ভাবুকি প্ৰদান কৰিছিল সেই যুৱকজনৰ ফটোগ্ৰাফ দিছে, সেয়াও আমি আপোনালোকক দেখুৱাব বিচাৰিছো। অসম আৰক্ষীৰ জ্ঞাতাৰ্থে দেখুৱাব বিচাৰিছো, বৰ্তমানৰ বিজেপি চৰকাৰৰ জ্ঞাতাৰ্থে দেখুৱাব বিচাৰিছো যে মানুহক ভয় ভাবুকি দিয়া এনেধৰণৰ যুৱকৰ ক্ষেত্ৰত এনেধৰণৰ দুৰ্বৃত্তৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অত্যন্ত ডাঙৰ বিষয় হৈ পৰিছে। ফোন লাইনত আমি সংযোগ স্থাপন কৰিছো ইউনুছ তামুলীৰ সৈতে। ইউনুছ তামুলী ডাঙৰীয়া, আপোনাক আদৰণি জনাইছো আৰু আটাইতকৈ ডাঙৰ বিষয় হৈছে যেতিয়া আপুনি মাত মাতিছিল এই বিষয়বোৰক লৈ তাৰ পাছতে এনেদৰে হত্যাৰ ভাবুকি প্ৰদান কৰিছে, আপোনাক কি ক'ব বিচাৰিব এই মুহূৰ্তত? আচলতে এনেকুৱা হৈছে যে আপুনি ভাল কাম এটাত যদি আপোনাৰ কণ্ঠটো ব্যৱহাৰ কৰে তেনেহ'লে সেই কণ্ঠটো ৰুদ্ধ কৰিবৰ কাৰণে বৰ্তমান চৰকাৰখনে বিভিন্ন পন্থা অৱলম্বন কৰে আৰু সেই পন্থাৰ ভিতৰত এইটো এটা পন্থা যে তোক ঘৰৰ পৰা উলিয়াই আনিম, চালনি কৰি দিম, তোৰ পৰিয়ালক চালনি কৰি দিম। সেই পন্থাৰ এটা পন্থা, যিটো পন্থা মোৰ লগত বৰ্তমান চৰকাৰখনে অৱলম্বন কৰিছে। হয়, যিজন যুৱকে ভাবুকি প্ৰদান কৰিছে শেহতীয়াভাৱে আপুনি ফটোগ্ৰাফো দিছে, গতিকে ইয়াৰ পৰৱৰ্তী সময়ত যদি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আমি কি বুজিব লাগিব? তেনেহলে তাক বুজিবলগীয়া একো কথাই নাথাকে। সমগ্ৰ অসমবাসী ইতিমধ্যে গোটেই কথাটো গম পাইছে। মই আপোনাক এই যিহেতু আপুনি মোক অকমান সময় দিছে, মই এই সময়ৰ ভিতৰতে মই আপোনাক কথা এটা জনাই থওঁ। যিদিনাখন এই ঘটনাটো সংঘটিত হৈছিলে, সেই সংঘটিত ঘটনাটো নহবৰ বাবে তাৰ আগদিনাখনেই শিৱসাগৰৰ উচ্চ পদস্থ আৰক্ষী বিষয়াক মই এই কথা অৱগত কৰিছিলো যে আপোনালোকে এটা ব্যৱস্থা লওক, যিটো ব্যৱস্থাৰ পৰা এই ঘটনাবিলাক সংঘটিত হ'ব নোৱাৰে। কিন্তু তেনেস্থলত তাৰ পাছদিনাখন সেইটো ঘটনা সংঘটিত হ'ল আৰু যেতিয়া ঘটনাটো সংঘটিত হৈ আছে প্ৰায় আধা ঘণ্টামান আমাৰ লগত আৰ্গুমেণ্ট হৈ আছে। সেই সময়তো মই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক মই ফোন যোগে কৈছো যে আমাৰ ইয়াত এনেকুৱা এটা ঘটনা হৈছে, আপোনালোক আহক, এটা বিচাৰ কৰি দিয়ক। আৰু এটা ডাঙৰ বিষয়, আপুনি শিৱসাগৰৰ ব্যক্তি হিচাপে মোৰ এই প্ৰশ্নটো আপোনালৈ যে যিটো এটা পৰিস্থিতি গঢ়ি তোলা হৈছে শিৱসাগৰত শেহতীয়াভাৱে, এই পৰিস্থিতিটো বৰ্তমান সময়ত গঢ়ি তুলিব লাগিছিল নে এই পৰিস্থিতিটো গঢ়ি তোলাৰ ক্ষেত্ৰত মানে সাৰ পানী যোগাইছে বিভিন্নজনে? বৰ্তমান যিটো আচলতে গোটেই ঘটনাটো ক'ৰ পৰা উক দিছে আমি সেইটো চাব লাগিব। ইয়াৰ অন্তৰ্নিহিত কথাখিনি কি সেই বস্তুটো চাব লাগিব। এটা একেনি খাতি খোৱা মানুহক যদি মানুহে খাতি খাবলৈ নিদিয়ে, আমি এনেকুৱা এখন সমাজত আছোনে, আমি এনেকুৱা এটা ব্যৱস্থাত আছোনে য'ত খাতি খোৱা মানুহে কোনে খাতি খোৱাটো বৰ্তমান চৰকাৰখনে বা বৰ্তমান যিবিলাক ব্যক্তিয়ে কাম কৰি আছে চৰকাৰৰ হৈ সেইবিলাকে খাতি খোৱা মানুহখিনিকো কাম কৰি খাব নিদিব নেকি? আৰু এই মানুহখিনিৰ হৈ কোনোবাই মাছ মাতিলে তাত কিবা আপত্তি আছে নেকি কাৰোবাৰ? সেইকাৰণে মই এইটো ক'ব বিচাৰিছো যে খাতি খোৱা মানুহখিনিক খাতি খাই থাকিবলৈ দিয়ক। যদি কাৰোবাৰ তাত অসুবিধা আছে, কোনোবাই যদি কিবা অসুবিধা দেখিছে, তেনেহলে সেই কামখিনি কৰিবৰ বাবে আৰক্ষী আছে, বিভাগ আছে, সেইসকলক আপোনালোকে দিয়ক। যদি আৰক্ষী বিভাগীয় কৰ্তৃপক্ষে কাম কৰা নাই, তাৰ পাছত বোলে আমি কিবা এটা কৰিছো, তাকো গণতান্ত্ৰিক ভাৱে কৰিব লাগিব। আমি অগণতান্ত্ৰিক হৈ সংবিধানক নামানি, আইন নামানি যদি আমি আইন হাতত লৈ কাম কৰো, অৱশেষত সেই আইনে আমাৰ ওলোটা হ'ব। হয়, ধন্যবাদ জ্ঞাপন কৰিছো। কেতিয়া বুজিব ৰাইজে? হয়, নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক ইউনুছ তামুলী ডাঙৰীয়া। ইতিমধ্যে যিখিনি কথা উল্লেখ কৰিছে ইউনুছ তামুলী ডাঙৰীয়াই যে শেহতীয়াভাৱে এই ঘটনাটোক লৈ শেহতীয়াভাৱে এই মিয়াখেদা প্ৰসংগ বুলি যিটো উল্লেখ হৈছিল, একাংশ শ্ৰমিকক, কাম কৰিবলৈ যোৱা শ্ৰমিকক খেদি পঠিয়াইছিল। গতিকে এই বিষয়টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে আৰু সেই মুহূৰ্তটোত ইউনুছ তামুলীৰ দৰে এগৰাকী ব্যক্তিক হত্যাৰ ভাবুকি প্ৰদান কৰিছে। গতিকে শিৱসাগৰত এটা সংগঠনে শ্ৰমিকক খেদি পঠিয়াবলৈ আৰম্ভ কৰাৰ পিছত এনেবোৰ ঘটনাই নিশ্চিতভাৱে অত্যন্ত জিলাখনৰ বাবেই নহয়, অসমৰ বাবে অত্যন্ত ভয়ংকৰ কথা।